Good afternoon, guys. Yes, চাব দেই এইটো গাছটো কি গাছ গম পাইছেনে? আজি খাম এইটো আমি। মোৰ ঘৰতে লাগি আছে, মই ৰুইছিলোঁ। কৰপৈ বুলি কয় এইটো। আপোনালোকৰ ভাষাত বা কি কয় ক'ব নোৱাৰিম। চাই যাব দেই মই কেনেকৈ কৰি খাওঁ এইটো। ষ্টাইলটো চাব। লগতে পৰি যায় দেই গাইছ। আহিলে বাৰু চাই লওক। এইটো চাই যাব আহিছে। এইটো চাই যাব। ইমান ভাল লাগে। এইটোৱে গছ দেখা পাইছেনে গাইছ? ইমান ধুনীয়াকৈ কোনে কোনে টেঙা খাই ভাল লাগে চাব দেই। প্ৰথমে মই এতিয়া ভোট জলকীয়া লৈছোঁ, নিহুৰ লৈছোঁ, অকণমান বেছিকৈ পাৰি ল'লোঁ। অলপ বটি পেলাই খাম মানে আজি। বটি মানে আপোনাৰ জ্বলা নিমখ দি পেলাই। কাৰ কাৰ প্ৰিয় টেঙা খোৱা অকণমান জনাব পাৰিলে। মই কিন্তু টেঙা মানে বেলেগে খালে থাকিবই নোৱাৰোঁ, মোৰ জিভাৰ পানী ওলাই যায়। মোৰ কইনাও মানে তেনেকুৱা, কইনাই বনাই আছে, ভিডিঅ' উঠাব দিয়া নাই বাৰু, অকল বটাটো দেখাব দিছোঁ। জ্বলা আৰু আদা এই নিহৰুটো এনেকৈ পিচি পেলাই গুড়া কৰি ল'লেই ভাল হয় আৰু এনেকুৱা কৰি ভাল লাগে। চাই যাব দেই। জলকীয়া গুড়ি অলপমান দি ল'লোঁ, বঢ়িয়াকৈ নিমখ জ্বলা মিলাই এতিয়া খাওঁ আৰু আপোনালোকে চাব। ইমান ভাল লাগে তেনেকুৱা কৰি খাব। তেনেকুৱা কৰি বনাই পেলাই খাবচোন আপোনালোকে, সোৱাদে বেলেগ। টেঙাও আছে, মিঠাও আছে, বহুত ভাল লাগে। ঠিক আছে গাইজ, থেংক ইউ।